মৰিগাঁও জিলাৰ ভিতৰত 1412খন স্কুলৰ ভিতৰত 142খন স্কুলে আজি বেষ্ট SMC এৱাৰ্ড লাভ কৰে আৰু এই বঁটা প্ৰদান কৰে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত। আজি মৰিগাঁও জিলাৰ ভিতৰত যিকেইখন বিদ্যালয়ে বেষ্ট SMC এৱাৰ্ড লাভ কৰিছে এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বা শিক্ষকসকলৰ সৈতে মই কিছু মত বিনিময় কৰিম, কিছু আলোচনা কৰিম। ইয়াতে ছাৰ এজনক লগ পালো, বাইদেউকো পালো। বাইদেউ আপোনাক নমস্কাৰ জনাইছো। হয়, নমস্কাৰ। আজি আপুনি বেষ্ট SMC এৱাৰ্ড লাভ কৰিছে, হয়। মনত কেনেকুৱা ভাৱ হৈ আছে? বহুত ভাল লাগিছে। ভাল লাগিছে। হয়। আৰু ছাৰ আপুনিতো অলৰাউণ্ডাৰ বুলি ক'ব লাগিব। আপুনি আগৰ বছৰতো বেষ্ট SMC এৱাৰ্ড লাভ কৰিছিলে, এইবাৰো পাইছে। মানে মনত কি অনুভৱ হৈছে আপোনাৰ? বহুত ভাল লাগিছে যে সমগ্ৰ শিক্ষাই বিদ্যালয়খনৰ সম্পূৰ্ণৰূপে আগবাঢ়ি যোৱাৰ কাৰণে যি পদক্ষেপ নিছে সেইটো বহুত আদৰণীয় এটা পদক্ষেপ। এইটো পদক্ষেপৰ জৰিয়তে বেষ্ট SMC এৱাৰ্ড দিয়া মিনছ যে বিদ্যালয়ৰ শিক্ষক SMCৰ সমূহ সদস্যকে ধৰি ছাত্ৰ ছাত্ৰী সেই অঞ্চলৰ ৰাইজকে উৎসাহিত কৰাৰ কাৰণে যি এটা পদক্ষেপ নিছে এইটো সঁচাকৈ এটা গ্ৰহণযোগ্য পদক্ষেপ, এইটো এটা আদৰণীয় পদক্ষেপ। আৰু এইটোৰ জৰিয়তে প্ৰতি বছৰেই প্ৰতিটো বিদ্যালয়ে চেষ্টা কৰিব যাতে বেষ্ট SMC এৱাৰ্ড আমি গ্ৰহণ কৰোঁ বুলি এটা প্ৰতিযোগিতাৰ ভাৱ এটা মনত আগবাঢ়িব, যিটোৰ ফলত আমাৰ বিদ্যালয়ৰ সৰ্বাংগীন উন্নতি হ'ব। বাইদেউ, পশ্চিম নেলাবৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। হয়। আজি আপোনাৰ অনুভৱ কি? আজি অনুভৱ ভাল লাগিছে বহুত। আমি এনেদৰে সকলোৱে যদি ভালদৰে কাম কৰি সমাজৰ কাৰণে বা ছাত্ৰ ছাত্ৰীৰ কাৰণে কিবা এটা কৰিব পাৰোঁ, তাৰ কাৰণে এইটো এটা বহুত ভাল পদক্ষেপ হয়। SMC এৱাৰ্ড লাভ কৰিছে, অনুভৱ কি ক'ব? যথেষ্ট ভাল লাগিছে। বহুত কষ্ট কৰিছোঁ। আমাৰ কমিটিৰ সভাপতি খুৰা আছে, কষ্টৰ ফল পাইছোঁ আৰু আগলৈ ভালকৈ কৰিবৰ কাৰণে অনুপ্ৰাণিত। আগতে পাইছিলে? আগতে পোৱা নাই। আমি প্ৰত্যেক বছৰে পোৱা আশা আছে। আমি কষ্ট কৰিম যাতে সফল হ'ব পাৰোঁ। বৰমানিপুৰ প্ৰাথমিক বিদ্যালয়, মানিপুৰ। SMC এৱাৰ্ড লাভ কৰিছে, আপোনাৰ অনুভৱ কি? মোৰ বহুত আনন্দ লাগিছে, কাৰণ আমি ইমান বছৰে আৰু মই দুবাৰমান পাইছোঁ বেষ্ট SMC এৱাৰ্ড। তথাপিও মোৰ স্কুলখন এইবাৰ প্ৰধানমন্ত্ৰী সপোনৰ স্কুল হয়, PMC নিশ্চিল পুখুৰী হয়। তাৰ বাবে মই নিজকে গৌৰৱান্বিত হৈছোঁ। আপোনাৰ স্কুলৰ নাম? PMC নিশ্চিল পুখুৰী LP স্কুল। আপোনাৰ নামটো বাইদেউ? মিছেছ মৰ্জিনা চৌধুৰী। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যি আশালৈ কাম কৰি আছে, আপোনাৰ আশা সফল হওক আৰু অনাগত দিনতো বেষ্ট SMC এৱাৰ্ড পাই থাকক। ধন্যবাদ। আপুনি পৰিচালনা সমিতিৰ সভাপতি? হয়। কোনটো বিদ্যালয়? মই আলিপুখুৰী মধ্য ইংৰাজী বিদ্যালয়। আজি যে বেষ্ট SMC এৱাৰ্ড পালে, লাভ কৰিলে, অনুভৱ কি? অনুভৱ কি, আমি ভালে পাইছোঁ, ভাল কাম কৰিছোঁ কাৰণে ভাল পদক্ষেপ লাভ। আৰু প্ৰত্যেক বছৰে পোৱাৰ আশা আছে নে নাই? আছে। যোৱা বছৰ পাইছিলে? পাইছোঁ। এইবাৰো পাইছে? এইবাৰো পাইছোঁ। মানে সুন্দৰকে কাম কৰে আৰু ভাল কাম কৰোঁ, ভাল কাম কৰিলেহে ভাল ফল পাম। আগন্তুক দিনতো পাম, পাই থাকিম আমি। আপোনাৰ বিদ্যালয়ৰ নামটো কি কৈছে? আলিপুখুৰী মধ্য ইংৰাজী বিদ্যালয়। ধন্যবাদ। বেষ্ট SMC এৱাৰ্ড লাভ কৰিলে, অনুভৱ কি আপোনাৰ? আজি আনন্দ লাগিছে, ইমান দিনে স্কুলৰ সকলো কাম সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে যিখিনি আজি মানে মূল্য পাব লাগে, আজি ভাল লাগিছে। আপোনাৰ বিদ্যালয়খনৰ নাম? দন্দুৱা মাজগাঁও প্ৰাথমিক বিদ্যালয়। আগতে পাইছিলে? আগত নাই পোৱা। এবাৰ পাইছে? অনাগত দিনত মানে পাবলৈ আশা আছে। ধন্যবাদ। বাইদেউ, আজি বেষ্ট SMC এৱাৰ্ড লাভ কৰিছে, অনুভৱ কি? অনুভৱ ভালেই লাগিছে। এনেদৰে এৱাৰ্ড দিলে অলপ পৰিচালনা কমিটিসমূহে নিজৰ কাম কৰিবলৈ ভাল পাব। মোৰ বিদ্যালয়ৰ নাম কাছদৰা খাটগাঁও প্ৰাথমিক বিদ্যালয়। আপুনি লাভ কৰিছে? হয়। বাইদেউ, আমি একে স্কুল। আজি বেষ্ট SMC এৱাৰ্ড লাভ কৰিছে, কি অনুভৱ কি আপোনাৰ? হয়, আজিৰ দিনটো আমাৰ কাৰণে বহুত গৌৰৱান্বিত দিন। আমাৰ তাঁতিকটা ক্লাষ্টাৰৰ পূব-লেৰুৱামুখ প্ৰাথমিক বিদ্যালয়ৰ হৈ মই আপোনালোককো জনাওঁ যে আমি আজি এই দিনটোৰ কাৰণে বহুত কষ্ট কৰিছোঁ আৰু সকলোৱে কৰে, কাৰণ নিজৰ কৰ্মজীৱনৰ যিটো ফল এনেকুৱা এটা এৱাৰ্ড বা এনেকুৱা এটা অনুষ্ঠানত যেতিয়া আমি পাওঁ, তেতিয়া মনটো নথৈ আনন্দিত হয়। আৰু তাৰ কাৰণে আমি আগৰ পৰা চেষ্টা কৰি আছিলোঁ আৰু আমি আগলৈ কৰিম। আমাৰ ছাৰে কোৱা হিচাপত, আমাৰ DO ছাৰ হওক বা আমাৰ এডুকেশ্যন যিটো বাইদেউ আছিলে, তেখেতসকলে কোৱা হিচাপত বা আমাৰ BO ছাৰে কোৱা হিচাপত যে আপোনালোকে আৰু উৎসাহেৰে কাম কৰিব লাগিব, সেই কথাখিনি মনত ৰাখি পেলাই আমি গৈ পেলাই আমাৰ SMC লেভেলতো এটা মিটিং পাতিম আৰু মিটিঙতো গৈ পেলাই আমাৰ এই কথাখিনি আমি ক'ম যে আমি আৰু
দুগুণ উৎসাহেৰে কাম কৰিব লাগিব সেইখন সমাজৰ কাৰণে ল'ৰা ছোৱালীসকলৰ কাৰণে যাতে আমি এনেকুৱা এৱাৰ্ড আমি ষ্টেট লেভেল বা আমি ডিষ্ট্ৰিক্ট লেভেলতো গ্ৰহণ কৰিব পাৰোঁ বা পাব পাৰোঁ সেইটোৱে আশা কৰি ৰাখিছোঁ আজি। সঁচাকৈ এটা মৰিগাঁও জিলাৰ শিক্ষা বিভাগৰ কাৰণে এটা প্ৰশংসনীয় পদক্ষেপ কিয়নো যি অনুষ্ঠানৰ জৰিয়তে আমাৰ জিলাখনৰ প্ৰত্যেকটো শিক্ষাখণ্ডৰ বিভিন্ন নিকটৱৰ্তী অঞ্চলত থকা বিদ্যালয়সমূহৰ এই অনুষ্ঠানটো শ্ৰেষ্ঠ পৰিচালনা সমিতি বঁটা প্ৰদান অনুষ্ঠানটোৱে মই ভাবোঁ আমি আশা কৰিম যাতে প্ৰত্যেকখন বিদ্যালয়ৰ যি নিৰ্দিষ্ট মানদণ্ডৰ এটা শৈক্ষিক মানদণ্ড থাকিব লাগে ই ৰখাত সহায় কৰিব, সকলোকে উদ্যোগ জনাব আৰু ই ভৱিষ্যতে বিদ্যালয় পৰিচালনা সমিতিখন এখন সবল বা সুস্থ পৰিচালনা সমিতি হিচাপে চিনাকি দিবলৈ সক্ষম হ'ব। আজি বেষ্ট SMC এৱাৰ্ড প্ৰদান কৰিলে আপোনালোক CRC আপোনালোকে যথেষ্ট পৰিমাণে কষ্ট কৰে, স্কুললৈ ভিজিট কৰে, কি ক'ব আজি? যথেষ্ট ভাল লাগিছে। আমাৰ মৰিগাঁও জিলাৰ যিসমূহ বিদ্যালয় আছে বিদ্যালয়সমূহৰ সন্মানীয় সভাপতি মহোদয় আৰু প্ৰধানসকলক আমি আজি উদগনি জনাইছোঁ। তেওঁলোকে আগন্তুক দিনত ভালকৈ কাম কৰিব আৰু এনেকুৱা ধৰণৰ কিছুমান উদগনিমূলক বঁটাই তেওঁলোকে প্ৰেৰণা পাব আৰু বিদ্যালয়সমূহ আগুৱাই লৈ যোৱাত কাম কৰিব। আমি যিহেতু ডিষ্ট্ৰিক্টত এগৰাকী সমল ব্যক্তি হিচাপে কাম কৰি আছোঁ, বিদ্যালয়সমূহতো দৌৰি থাকোঁ, আমি দেখোঁ যে বিদ্যালয় পৰিচালনা সমিতিত যথেষ্ট কষ্ট কৰে। তেওঁলোকৰ সেই সন্মানটো আমি প্ৰদান কৰাটো অতি প্ৰয়োজন। আমি যিমান পাৰোঁ সামান্যকণ হ'লেও জিলা পৰ্যায়ত আমি ব্যৱস্থাটো কৰিছোঁ। আমি আমাৰ জিলাখনৰ বিদ্যালয়সমূহক আগুৱাই লৈ যাব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ সমাজৰ যথেষ্ট কৰণীয় আছে। সমাজে তেওঁলোকে প্ৰেৰণা পাব আৰু তেওঁলোকে আৰু ভাল কাম কৰিব, সেইটো আমি বিচাৰোঁ। প্ৰত্যেকটো ক্লাষ্টাৰৰ এখন নিৰ্বাচিত হোৱা বিদ্যালয়ক আজি আমাৰ জিলা ভিত্তিত SMC বেষ্ট এৱাৰ্ড দিয়া হৈছে আৰু উদ্দেশ্য এটাই, এই ক্লাষ্টাৰৰ স্কুলখিনিয়ে তেখেতসকলে নিজৰ স্কুলখনক যথেষ্টখিনি আগুৱাই লৈ গৈছে বিভিন্ন দিশত, শৈক্ষিক দিশতেই হওক বা আন কাৰিকৰী দিশতেই হওক তেওঁলোকে আগুৱাই লৈ গৈছে আৰু আমি আশা ৰাখিম তেওঁলোকৰ সৌজন্যত তেওঁলোকৰ স্কুলৰ আশে পাশে থকা আন স্কুলবিলাকতো তেওঁলোকে যাতে এই তেওঁলোকৰ যিখিনি যোগাত্মক কাৰ্য সেইখিনি আন স্কুলতো প্ৰভাৱিত কৰে, লগতে স্কুলখনত যাতে তেওঁলোকৰ উপস্থিতিয়ে বা তেওঁলোকৰ কাৰ্যখিনিয়ে যথেষ্ট সহায়ক হয়। ল'ৰা ছোৱালী বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই হওক বা সমাজ জড়িতকৰণেই হওক বা মিড ডে মিলৰ ক্ষেত্ৰতে হওক তেওঁলোকে যথেষ্ট অৰিহণা যোগাইছে। আশা ৰাখিম এই ধাৰাবাহিকতা তেওঁলোকে অব্যাহত ৰাখক আৰু লগতে তেওঁলোকৰ নেইবাৰিং স্কুলখনতো ইয়াৰ প্ৰভাৱ পেলাওক আৰু আশা ৰাখিম তেওঁলোকৰ সহযোগিতাত জিলাখনে এটা ভাল পৰ্যায়ত যাব পাৰে। তাৰ বাবে আমি তেখেতসকলক আজি এই বঁটা প্ৰদান কৰিলোঁ। ধন্যবাদ। আজি মৰিগাঁও সমগ্ৰ শিক্ষা অভিযান অধীনত আমাৰ প্ৰতি বৰ্ষতে মৰিগাঁও জিলাৰ যিসমূহ শ্ৰেষ্ঠ বিদ্যালয় তেওঁলোকক বছৰেকীয়া হিচাপে এটি উদগনিমূলক বঁটা আগবঢ়োৱা হয় আৰু এই 2025-26 বৰ্ষতো আমাৰ যিসকল মণ্ডল কেন্দ্ৰৰ অধীনত শ্ৰেষ্ঠ বিদ্যালয় আছে সেই বিদ্যালয়সমূহক আজি আমি শ্ৰেষ্ঠতাৰ পৰিচয় দিবলৈ গৈ তেওঁলোকক প্ৰমাণপত্ৰ আৰু আমি এটি ট্ৰফিৰে আমি সম্বৰ্ধনা জনাইছোঁ, যিহেতুকে মণ্ডল কেন্দ্ৰৰ ভিতৰতে তেওঁলোকে শ্ৰেষ্ঠ বিদ্যালয় হ'বলৈ সক্ষম হৈছে। আমাৰ 142টা মণ্ডল আছে, তাৰ ভিতৰত 142খন স্কুলক আমি শ্ৰেষ্ঠতাৰ পৰিচয়ৰে আজি ইয়াত প্ৰমাণিত কৰি উদগনিমূলক আমি তেওঁলোকক জনাইছোঁ আৰু আমি আশা কৰিম এই 142টা মণ্ডল সমল কেন্দ্ৰৰ 142খন স্কুলক কেন্দ্ৰ কৰি বাকী যিসকল অন্যান্য বা পিছপৰা বা অলপ আনুষংগিকভাৱে কম পৰিসৰৰ স্কুল আছে তেওঁলোকে উদগনিমূলক লাভ কৰিব আৰু অনুপ্ৰেৰণা পাব আৰু এই শ্ৰেষ্ঠ বিদ্যালয়সকলে ওচৰৰ যিসকল ওচৰে পাজৰে বিদ্যালয় আছে সেইসকল বিদ্যালয়কো যথেষ্ট সহায় সাৰথি আগবঢ়াব। আশা ৰাখিম এনেধৰণৰ শ্ৰেষ্ঠতাৰ পৰিচয় আমি ভৱিষ্যতৰ কাৰণে আমি তেওঁলোকক সম্বৰ্ধনা জনাবলৈ সক্ষম হ'ম। উন্নয়নৰ ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতিৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব আৰু আমাৰ জিলাত যি বিদ্যালয় পৰিচালনা সমিতিসমূহ আছে তেওঁলোকে বহুত ভাল কাম কৰি আছে আৰু প্ৰতি বছৰে আমি তাৰ ভিতৰত যিসকলে ভাল কাম কৰি আছে তেনেকুৱা বিদ্যালয় পৰিচালনা সমিতিসমূহক বঁটা প্ৰদান কৰি আহিছোঁ। এইবাৰো আমি 142টা বিদ্যালয়ক তেনেদৰে বঁটা প্ৰদান কৰিছোঁ আৰু আজি আমাৰ জিলাৰ অতিৰিক্ত আয়ুক্ত মহোদয়াকে প্ৰমুখ কৰি কেইগৰাকী বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত আছে। আমি আশা কৰিছোঁ যে বিদ্যালয় পৰিচালনা সমিতি আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ যি গুণগত শিক্ষা নিশ্চিত কৰা আমাৰ সকলোৰে সমন্বিত প্ৰচেষ্টাৰে নিশ্চয় নিশ্চিত মই এই আপাহতে সকলোকে অভিনন্দন জনাইছোঁ।